দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 আৰু 14 মাৰ্চত অসমলৈকে আহিব প্ৰধানমন্ত্ৰীগৰাকী 13 মাৰ্চত কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিশাল জনসভা প্ৰধানমন্ত্ৰীগৰাকীৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 14 মাৰ্চৰ পুৱা শিলচৰত এখন জনসভাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই য'ত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ প্ৰধান সচিব ৰবি কোটা আৰু হাগ্ৰামা মহিলাৰীও অহা 13 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰ অঞ্চলৰ পৰাই কোকৰাঝাৰ বিটিচিকে আদি কৰি অসমৰো কেইবাটাও প্ৰকল্প ইয়াৰ পৰাই শুভাৰম্ভণি বা শিলান্যাস কৰিব গতিকে এতিয়ালৈকে কি প্ৰকল্প কৰিব সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিব আৰু আমাৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আমাৰ কাৰণে এটা আনন্দৰ কথা আৰু এই কোকৰাঝাৰ ভ্ৰমণৰ সময়ত এখন ডাঙৰ জনসভা তেখেতে ইয়াত সম্বোধন কৰিব তাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ বিটিচিৰ চিফ ডাঙৰীয়া আৰু আমাৰ মুখ্য সচিব অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ উপস্থিতিত আমি ফিল্ডখন চালোঁ যাতে আমাৰ প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু সকলো প্ৰস্তুতি বিভাগীয় বিষয়াসকল আহিছে তেখেতসকলক দায়িত্ব দিয়া হৈছে তেখেতসকলে কামখিনি কৰিব আৰু আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ খবৰ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহি বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি বা প্ৰকল্পৰ শিলান্যাস কৰিব গতিকে এয়া আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কনফাৰ্মেশ্যন নোহোৱালৈকে আমি ক'বলৈ দিগদাৰ যে কি হ'ব কিন্তু বহুকেইটা প্ৰকল্প আছে বহুত প্ৰকল্প আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো আছে ৰেলৱে ডিপাৰ্টমেণ্টৰো আছে গোটেইখিনি একেলগে কৰিব কিমান লাখ মানুহ কোকৰাঝাৰততো সাধাৰণতে ইয়াত এনেকুৱা ধৰণৰ সভা কৰিলে মিনিমাম 1.5-2 লাখ মানুহতো হয়েই গতিকে এইবাৰ উৎসাহ আৰু আছে সন্মুখত নিৰ্বাচন আছে মইতো ভাবোঁ যে 1.5-2 লাখ মানুহৰ সমাগম নিশ্চয়কৈ হ'ব ইয়াৰ পৰাই নিৰ্বাচনী ৰণসীমা বজাৰৰ সম্ভাৱনা আছে এতিয়াতো এইবিলাক ডেভেলপমেণ্টৰ কাম উন্নয়নৰ কাম চলি আছে নিৰ্বাচন আহিলেতো নিৰ্বাচনী ৰণসিঙাৰ দৰে যেনেই লাগে কিন্তু কথাটো হ'ল যে এয়া চৰকাৰী কাৰ্যসূচী আৰু উন্নয়নৰ বা ডেভেলপমেণ্টৰ কাৰ্যসূচী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত